নিৰ্বাচন গ'ল জৰিবৰত নিৰ্বাচন কেন্দ্ৰিক সংঘাতৰ অভিযোগ লাহৰীঘাটৰ জৰিবৰত নিৰ্বাচন কেন্দ্ৰিক সংঘাত অভিযোগ অনুসৰি বিজেপি দলৰ সমৰ্থক লালমিয়া ইফতাৰ হুছেইন ৰাছিদা বেগম আৰু আকলিমা বেগমক আক্ৰমণ কৰে কংগ্ৰেছ কৰ্মী ৰমজান আলী ইয়াৰ হুছেইন আছাদুল আৰু আম্বিয়া বেগমে উল্লেখ্য যে বিজেপিৰ সমৰ্থক কেইজন যোৱা ২৪ তাৰিখে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভালৈ যোৱাৰ সময়তে বাট আগচি ধৰি কংগ্ৰেছ কৰ্মীসকলে মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত ভুক্তভোগী লোককেইজনে বুঢ়াগাঁও থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষী প্ৰশাসনৰ পৰা ন্যায় বিচাৰিছে ভুক্তভোগীয়ে। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। ২৬ তাৰিখে CM ছাৰৰ মিটিং আছে, প্ৰগ্ৰাম আছে। সেইটো প্ৰগ্ৰামত আমাৰ এই বিৰোধী দলে কংগ্ৰেছ দলে আমাৰ ৰাস্তাত আটকাই মাৰপিট কৰিছে, বহুত আঘাত পাঘাত হৈছে। আমাৰ এই CM ছাৰৰ মিটিংত আমি যাব নিদিলে, বহুত আমি সেইকাৰণে আমি বহুত দুঃখিত। এইটো আমি ওপৰমূলত আমি দাবী জনাইছোঁ। আৰু আমাৰ উচিত ন্যায় লাগে, উচিত বিচাৰ লাগে। এইটো আমি বিজেপি মানুহ, এইটো কংগ্ৰেছৰ মানুহে মাৰপিট কৰিছে। ৰমজান আলী আছে, আছাদুল আছে, বাহাৰুল আছে, এৰেচন। কোন গাঁও আপোনালোকৰ? এইটো জৰিবৰ এক নম্বৰত লাহৰীঘাট সমষ্টি এটা দাখিল কৰিছোঁ। ছাৰ এইটো আমাৰ উচিত তদন্ত বিচাৰ লাগে, এইটো আমাৰ উচিত ন্যায় লাগে। এইটো আমি ওপৰমূলত আমি এইটো দাবী জনাইছোঁ যে আমাৰ এইটো উচিত ন্যায় লাগে। আমাৰ এইটো গণতন্ত্ৰ দেশ, এটা আমি বিজেপি খেলাই আছোঁ। টিকেটে যে আমাক ইমান মাৰপিট হুলস্থুল কৰি আছে কংগ্ৰেছৰ মানুহে, এটা আমাৰ গণতন্ত্ৰ দেশ, আমি বিজেপি খেলাব পাৰোঁ। আমাৰ এইটো আমাৰ ব্যক্তিগত কথা, এইটো আমি বিজেপি খেলাই আছোঁ। টিকেটে মানে আমাৰ এইটো বিজেপি খেলাটো মানে পচন্দ নকৰিলে, সেইকাৰণে আমাক মাৰপিট কৰিছে। এইটো আমাৰ ন্যায় লাগিব।